নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু মই ছাত্ৰ-ছাত্ৰীসকলৰ উপকৃত হোৱাকে যেহেতু ভিডিঅ'সমূহ আগবঢ়াম বুলি কথা দিছিলো আৰু তেনেদৰে ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিছো আৰু ক্লাস 4 আজি মই লেসন নাম্বাৰ 2 দা এণ্ড দা গ্ৰাছহপাৰ এই লেসনটো দিবলৈ লৈছো আৰু আগৰ ক্লাছবিলাকত মই গ্ৰামাৰ দিছিলো মাজে মাজে গ্ৰামাৰটো দি থাকিমে তাৰ মাজত লেসনখিনিও যেহেতু মই নিজে পঢ়াই আছো আৰু হেয়ে ভাবিছো আজি ক্লাস 4 ৰ লেসন নাম্বাৰ 2 দা এণ্ড দা গ্ৰাছহপাৰ এই পাঠটো আগবঢ়াবলৈ লৈছো গতিকে সকলোৱে ভিডিঅ'টো চাবা বুলি আশা ৰাখিলো এতিয়া আমি ক্লাছলৈ পাঠটোলৈ যাও দা এণ্ড দা গ্ৰাছহপাৰ দা এণ্ড মানে কি যে পৰুৱা দা এণ্ড মানে হৈছে পৰুৱা এণ্ড মানে এটো এণ্ড মানে হৈছে আৰু দা গ্ৰাছহপাৰ মানে ফৰিং পৰুৱা আৰু ফৰিং Discuss with your friend what the squirrel is doing. এতিয়া এই ছবিখনলৈ সকলোৱে চোৱাচোন এই ছবিখনত তোমালোকে হয় দেখিছা যে স্কুৱেল মানে হৈছে কেকেটুৱা এই কেকেটাতে এটা বাদাম ধৰি আছে ন ধৰি থকা নিচিনা লাগিছে আৰু এই ছবিখনত দেখিছানে এই কেকেটাতে এটো গছৰ ডালত এনেকে বগাই পেলাই বাদামটো লৈ গৈ থকা দেখা পোৱা গৈছে আৰু এই 3 নম্বৰ এই ছবিখনত চোৱাচোন কেকেটাতে বাদাম খাই আছে আৰু কোৰ পৰা খাইছে এই তাৰ গছৰ ডালত গুদামৰ পৰা য'ত আহাৰখিনি নি গুটাই থয় গতিকে তাৰ পৰা এই কেকেটাতে স্কুৱেলটোৱে বাদাম খাই আছে গতিকে এতিয়া প্ৰথমটোৱে দেখিলা বাদামটো কহিয়াই আছে বাদাম হি লৈছে আৰু ডালত উঠি বগাই নি আছে গাতলৈ আৰু ইয়াত গাতত এতিয়া বাদামটো নিজৰ ডালত মানে য'ত জমা ৰাখে তাত কেকেটাতে খাই আছে এতিয়া আহা এইখিনিলৈ যে এইখিনিৰ পৰা এইখিনিৰ লগত ৰিলেটেড কাহিনীটো কি হ'ব যে লেটস ৰিড দিস ষ্টৰী অফ টু ফ্ৰেণ্ডছ দা এণ্ড দা গ্ৰাছহপাৰ প্ৰথমতে লেসনটো এই কাহিনীটো পঢ়ি লোৱা যাওক আৰু তাৰ পঢ়িললে গম পোৱা যাব যে ইয়াত দুজন বন্ধু আছে ইয়াত দুজনৰ বন্ধুৰ কাহিনী হৈছে এই পাঠটো দা এণ্ড দা গ্ৰাছহপাৰ পৰুৱা আৰু ফৰিঙৰ এটা কাহিনী তাৰ মানে পৰুৱা আৰু ফৰিং হৈছে দুজন বন্ধুৰ কাহিনী আৰু সেই বন্ধুৰ কাহিনীটোকে আমি এই পাঠটোত এতিয়া পাম এতিয়া আকৌ এই ছবিখনলৈ তোমালোকে মন কৰা ইয়া কি দেখিছা ফৰিং আৰু ইয়া কোট আছে দেখা পোৱা গৈছে যে ঘাঁহৰ ওপৰত বননিৰ ওপৰত ঘাঁহৰ ওপৰত ধাননিৰ নিচিনাও লাগিছে ন গতিকে গ্ৰীন গতিকে তাতে মানে কি কৰি আছে ফৰিঙে উৰি আছে বা নাচি থকা নিচিনা লাগাইছে আৰু এইটো ছবিত কি দেখিছা যে পৰুৱা এজনী হৈছে পৰুৱা আৰু পৰুৱাই এটো গাত হাফলু নিচিনা দেখা পোৱা গৈছে এই গাতত তাৰ খাদ্যসমূহ গোটাই থোৱা নিচিনা লাগিছে গতিকে এতিয়া আহাচোন এই ছবিখন চাই আমি পাঠটোলৈ আগুৱাই যাওঁ এতিয়া হপ দা গ্ৰাছহপাৰ এণ্ড দা এণ্ড আৰ ফ্ৰেণ্ডছ হপ হৈছে এই ফৰিংটোৰ নাম এই গ্ৰাছহপাৰ মানে ফৰিং হপ মানে হৈছে এই ফৰিংটোৰ নাম এণ্ড মানে হৈছে আৰু দা এনি কাৰ নাম এই পৰুৱাটোৰ নাম এই পৰুৱাটোৰ নাম হৈছে আৰ ফ্ৰেণ্ডছ কি বুলি হৈছে এটা কথাটো হৈছে ফ্ৰেণ্ডছ মানে বন্ধু হপ নামৰ ফৰিংটো আৰু এনি নামৰ পৰুৱাটো কি আছিল বন্ধু হয় ইহঁত দুটা বন্ধু হপ নামৰ ফৰিংটো আৰু এনি নামৰ পৰুৱাটো ইহঁতি দুইটা হৈছে বন্ধু হপ loves to hop around from grass to grass হপ নামৰ এই ফৰিংটোৱে আকৌ টু হপ loves মানে ভাল পায় টু হপ মানে ঘূৰিব কি ভাল পায় জপিয়াই ভাল পায় around from grass to grass ঘাঁহে তাৰ মানে জপিয়াই ফুৰি ভাল পায় যেনেকৈ ছবিখনত দেখা পাইছানে মানে ঘাঁহে জপিয়াই ভাল পায় he spends all his time in summer singing and dancing আৰু মানে ফৰিংটোৰ কথা কৈছে he spends মানে কটায় সময়খিনি কটায় all his time
তাৰ গোটেই সময়খিনি ইন সামাৰ গৰমৰ সময়খিনি তাৰমানে সিংগিং এণ্ড ডেন্সিং গান গাই আৰু নাচি হি তাৰ গোটেই সময়খিনি গৰমৰ সময়খিনি হি কটায় সাৰে গামা লা 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 আৰু কি বুলি হি গান গাই সাৰে গামা লা 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 এই বুলি হি গান গাই গাই নাচি নাচি মানে ঘাঁহনিৰ মাজে মাজে ঘাঁহনিৰ ওপৰে ওপৰে নাচি থাকে আৰু গান গাই থাকে হোৱাট এ নাইস ৱেডাৰ আৰু কি সুন্দৰ বতৰ সেই বুলি ফৰিংটো অনুভৱ কৰি কি কৈ থাকে গান গাই থাকে সাৰে গামা লা 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 এই বুলি গান গাই থাকে আৰু কি বুলি কয় লা 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 আৰু যে সাৰে গামা লা 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 কি সুন্দৰ বতৰ লা 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 সেই তেনেদৰে কি কৰে ফৰিংটোৱে গান গাই থাকে কি ফৰিংটোৰ নাম কি হপ মনত ৰাখিবা বাট কিন্তু এনি লাভছ টু ৱৰ্ক হাৰ্ড অল দা টাইম কিন্তু এনি নামৰ সেই পৰুৱাটোৱে লাভছ ভাল পায় টু ৱৰ্ক কষ্ট মানে কাম কৰি টু হাৰ্ড মানে কঠোৰ পৰিশ্ৰম কৰি সি ভাল পায় অল দা টাইম গোটেই সময়খিনি সি মানে কঠোৰ পৰিশ্ৰম কৰি সেই এনি নামৰ পৰুৱাটোৱে ভাল পায় she spends all her time in summer working তাই মানে পৰুৱাটোৰ কথা কৈছে স্পেন্স কটাই অল গোটেইখিনি হার টাইম তাইৰ সময়খিনি ইন সামাৰ গৰমত ৱৰ্কিং কাম আৰু কাম গতিকে এতিয়া কি হৈছে তাই গৰমৰ সময়খিনি তাই গোটেই গৰমৰ সময়খিনি কাম আৰু কাম কৰি তাই কটায় ইট ইজ উইন্টাৰ নাও আৰু এতিয়া কি আহিল ঠাণ্ডা আহি গ'ল one morning এদিনাখন ৰাতিপুৱা হপ গেটছ আপ লেট হপে কি হলে দেৰিকৈ উঠিলে হি ইজ লুকিং ফৰ এনি আৰু হি এনি নামৰ পৰুৱাটোক বিচাৰিলে দেখিছনে এইটো বিচাৰিলে হপ সিজ এনি হপে মানে হপ নামৰ ফৰিংটোৱে এই এনি নামৰ পৰুৱাটোক দেখিলে she is busy in the store house আৰু পৰুৱাটোৱে কিহত ব্যস্ত তাৰ ষ্টৰ মানে ঘৰত য'ত জমা কৰা তাৰ খাদ্যখিনি তাত ব্যস্ত এতিয়া এই হপ নামৰ ফৰিংটোৱে কৈছে হেল্ল' গুড মৰ্নিং এনি হাই গুড মৰ্নিং শুভ ৰাতিপুৱা এনি এই বুলি পৰুৱাটোক মাতিছে তেতিয়া পৰুৱাটোৱে কি বুলি কৈছে যেটো পৰুৱা ছবিখন চালে গম পোৱা যায় ন পৰুৱাটোৱে এনিয়ে কি ক'ব যে গুড মৰ্নিং হপ শুভ ৰাতিপুৱা হপ হোৱাট ইজ দ্য মেটাৰ যে কি হ'ল বিষয়টো মানে কি হ'ল তুমি যে মোক মাতিলে কিবা ক'বা নেকি বা বিষয়টো কি এইটো সুধিছে এতিয়া আকৌ সেই হপ নামৰ ফৰিংটোৱে ক'ব আচ্ছা I am very hungry I am মই very মানে বৰ hungry মানে ভোক লগা যে মোৰ বহুত ভোক লাগিছে will you please give me some food মানে তুমি মোক অলপ খাদ্য দিবানে হে বুলি এই হপ নামৰ ফৰিংটোৱে এই পৰুৱাটোক কৈছে তেতিয়া এই এনি নামৰ এই পৰুৱাটোৱে কি ক'ব চোৱাচোন I have a good store of food মোৰ ষ্টৰত মানে মোৰ য'ত জমা কৰোঁ খাদ্য তাত বহুতে খাদ্য আছে ভাল খাদ্য আছে did not you store some food for winter কিন্তু সেইখিনি কিহৰ কাৰণে যে ঠাণ্ডা সময়খিনিৰ কাৰণে তুমি কি ৰাখা নাই নেকি তুমি ঠাণ্ডা সময়খিনিৰ কাৰণে কি তুমি ৰখা নাই নেকি খাদ্য তেতিয়া এই হপ নামৰ ফৰিংটো কি কৈছে শুনা no I did not I spent my day singing and dancing না মই ৰাখা নাই I spent my day singing and dancing আৰু মই সেই সময়খিনি কি কৰিলো গান গাই আৰু নাচি পেলাই কটালো এতিয়া আকৌ এনি নামৰ পৰুৱাটোৱে কি কৈছে শুনা very bad বৰ বেয়া hope যে বৰ বেয়া hope we should think about our future আৰু আমি should উচিত think ভাবা about আমাৰ ভৱিষ্যতৰ কথা আমি কি উচিত চিন্তা কৰা বা ভাবা উচিত we should save some food for winter আৰু আমি মানে সদায় ৰক্ষা কৰিব লাগে আমি সেভ কৰি ৰাখিব লাগে some food অলপ আহাৰ for winter ঠাণ্ডা দিনৰ কাৰণে আমি কিছুমান অলপ হলো খাদ্য ৰখা উচিত মানে ভালকে ৰখা উচিত anyway যি কি নহওক I will
give you some food this time. যি কি নহওক মই তোমাক এই সময়ত অলপমান খাদ্য দিম. But only this time. কিন্তু এই সময়ৰ মাত্ৰ এই সময়ৰ কাৰণেহে মই তোমাক অলপ খাদ্য দিম. এতিয়া এই হপ নামৰ ফৰিংটো কি ক'ব শুনা. Thank you very much. বহুত বহুত ধন্যবাদ. এই বুলি এই হপ নামৰ ফৰিংটোৱে এনি নামৰ পৰুৱাটোক কৈছে যে thank you very much এনি, যে বহুত বহুত ধন্যবাদ এনি. I have learned a lesson. মই এইটোৰ পৰা এই পাঠটোৰ পৰা মই শিকিব পাৰিলো. From now on I will work hard. আৰু এতিয়াৰ পৰা মই কি কৰিম? কষ্ট কৰিম. I will also save food like you. আৰু মই তোমাৰ দৰে মই কি কৰিম? খাদ্য মানে ৰাখিম, মানে চেভ কৰি ৰাখিম. সেই বুলি এই হপ নামৰ ফৰিংটোৱে এই এনি নামৰ পৰুৱাটোক হেণ্ডশেক দি কথাখিনি ক'লে. গতিকে এতিয়া তোমালোকে এই কাহিনীটোৰ পৰা কি বুজি পালা? যে এই কাহিনীটোৰ পৰা এইটোৱে বুজি পোৱা হ'ল যে পৰুৱা আৰু ফৰিঙৰ এটা কাহিনী. পৰুৱাটোৱে সদায় বহুত বেছি কষ্ট কৰে আৰু ফৰিংটোৱে যিখিনি গৰমৰ সময় সেইখিনি সি গান গায় আৰু নাচি সময় অতিবাহিত কৰে. কিন্তু পৰুৱাটোৱে সময়ক সদ্ব্যৱহাৰ কৰি সি সদায় কঠোৰ পৰিশ্ৰম কৰে, যাৰ ফলত তাৰ ঠাণ্ডাৰ সময়খিনিত খাদ্যৰ নাটনি হোৱা নাছিলে. কিন্তু ফৰিংটোৰ খাদ্যৰ নাটনি হ'ল, কাৰণ সি যি সময়ত খাদ্য গোটাব লাগে সেই সময়খিনিত সি খাদ্য নগোটাই অকল গান গাই আৰু নাচি সময়খিনি কটালে. গতিকে কাহিনীটো এইখিনিয়ে. তোমালোকে নিশ্চয় বুজি পাইছা বুলি মই আশা কৰিছোঁ, সকলোৱে বুজি পাইছা. গতিকে ইয়াৰ পাছত তোমালোকক আকৌ মই এই পাঠটোৰ ওপৰত নতুন ভিডিঅ' আনিম. গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে. যদি কিবা বুজিব লগা থাকে তোমালোকে মোক কমেণ্ট কৰিবা. গতিকে আজিলৈ বাই বাই.